নমস্কাৰ আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিব লৈছো বিজ্ঞানৰ হিট এণ্ড টেম্পাৰেচাৰ মেজাৰমেন্ট অফ টেম্পাৰেচাৰ এই টপিকটোৰ ওপৰত ইয়াত হিট এণ্ড টেম্পাৰেচাৰ মানে হৈছে আমাৰ অসমীয়াত কি কয় যে হিট মানে হৈছে তাপ আৰু টেম্পাৰেচাৰ মানে হৈছে উষ্ণতা তাপ আৰু উষ্ণতা আৰু মেজাৰমেন্ট অফ টেম্পাৰেচাৰ মানে হৈছে উষ্ণতাৰ জোখমাপ এতিয়া এইখিনি আমি ইয়াত এমসিকিউ ওপৰত আলোচনা কৰিম ইয়াত আজি হিট এণ্ড টেম্পাৰেচাৰ মেজাৰমেন্ট অফ টেম্পাৰেচাৰৰ যিসমূহ এমসিকিউ আমাৰ বিভিন্ন পৰীক্ষাত আহি থাকে সেই এমসিকিউ মানে মাল্টিপল চইচ কুৱেশ্যনৰ ওপৰত আমি আলোচনা কৰিম প্ৰথম মাল্টিপল চইচ কুৱেশ্যনটো লৈছো উষ্ণতা জোখা সঁজুলিবিধ হ'ল এনিমোমিটাৰ তাপমেটাৰ বা থাৰ্মোমিটাৰ বেৰোমিটাৰ ওপৰৰ এটাও নহয় এটা আমাক কৈছে কি উষ্ণতা জোখা সঁজুলিবিধৰ নামটো সুধিছে এনিমোমিটাৰ নে থাৰ্মোমিটাৰ নে বেৰোমিটাৰ নে ওপৰৰ এটাও নহয় এতিয়া আমি জানো যে উষ্ণতা জোখা সঁজুলিবিধ হৈছে থাৰ্মোমিটাৰ এনিমোমিটাৰটো নহয় এনিমোমিটাৰটো কিহত ব্যৱহাৰ কৰে বতাহৰ বেগ জুখিবৰ কাৰণে ব্যৱহাৰ কৰে তাৰ পিছত যেটো বেৰোমিটাৰ আছে বেৰোমিটাৰটো ব্যৱহাৰ কৰে বায়ুমণ্ডলীয় চাপ জুখিবৰ কাৰণে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উষ্ণতা জোখা সঁজুলিবিধ হ'ব থাৰ্মোমিটাৰ তাৰ পিছত আছে মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা হৈছে 37 ডিগ্ৰী সেলসিয়াস 97 ডিগ্ৰী সেলসিয়াস 47 ডিগ্ৰী সেলসিয়াস আৰু 73 ডিগ্ৰী সেলসিয়াস এতিয়া মানুহৰ শৰীৰৰ স্বাভাৱিক উষ্ণতা হৈছে 37 ডিগ্ৰী সেলসিয়াস তাৰ পিছত জ্বৰ জোখা 3 নম্বৰ কোৱেশ্চন আছে জ্বৰ জোখা থাৰ্মোমিটাৰত থকা উষ্ণতাৰ পৰিসৰ হৈছে 25 ডিগ্ৰী সেলসিয়াসৰ পৰা 42 ডিগ্ৰী সেলসিয়াসলৈ 30 ডিগ্ৰী সেলসিয়াসৰ পৰা 42 ডিগ্ৰী সেলসিয়াসলৈ আৰু 35 ডিগ্ৰী সেলসিয়াসৰ পৰা 42 ডিগ্ৰী সেলসিয়াসলৈ নে 1 ডিগ্ৰী সেলসিয়াসৰ পৰা 42 ডিগ্ৰী সেলসিয়াসলৈ আমাক চাৰিটা অপচন দিয়া আছে তাৰে আমাক কোনটো সুধিছে এতিয়া যেটো জ্বৰ জোখা থাৰ্মোমিটাৰ থাকে তাত সাধাৰণতে যেটো উষ্ণতাৰ পৰিসৰ যেটো ৰেঞ্জটো কিমান থাকে 35 পৰা 42 এইটো ইয়াত এটা মই ছবি এটা দেখুৱা আছে থাৰ্মোমিটাৰ এইটো কিমান হ'ব আছে 35 পৰা 42 লৈকে গতিকে এই অঞ্চলটো হ'ব 35 ডিগ্ৰী পৰা 42 ডিগ্ৰী লৈকে তাৰ পিছত আছে 0 ডিগ্ৰী সেলসিয়াস সমান হয় 373 কেলভিনৰ হৈতে 273 কেলভিনৰ হৈতে 173 কেলভিনৰ হৈতে নে ওপৰৰ এটাও নহয় এতিয়া আমি এখিনি এটা কথা জানিব লাগিব যে 0 ডিগ্ৰী সেলসিয়াসটো সমান হয় কাৰ হৈতে 273 কেলভিনৰ হৈতে এতিয়া 273 যেটো আসল মান হেটো আছে 273.16 তাকে আমি জোখমাখৰ সুবিধাৰ কাৰণে 273 বুলি ধৰা হয় কোবা যেটো 273.16 বুলি দিব পাৰে তেতিয়া আমি 273.16 টো তুমি টিক মাৰ্ক দিব পাৰিম দুইটা নিলে যিকোনো এটা দিব এতিয়া ইয়াৰ আমাক যেটো 0 ডিগ্ৰী সেলসিয়াসৰ সমান 273 কেলভিন দিয়া আছে গতিকে এই আনসাৰটো হ'ব 273 কেলভিন তাৰ পিছত কোনো বস্তুৰ উত্তাপৰ নিৰ্ভৰযোগ্য জোখ হ'ল মানে কোনটা বস্তু যদি আমি উত্তাপ জুখিব যাওঁ সেই উত্তাপ জুখিব যাওঁতে আমি বস্তুৰ কি জুখো তাৰ জোখটো কি চাপ জুখো উষ্ণতা জুখো নে ঘনত্ব জুখো নে ওপৰৰ এটাও নহয় এতিয়া উত্তাপ বুলি কোৱাৰ লগে লগে আমি তাৰ জোখ কি হতে হ'ব উষ্ণতা গতিকে উত্তৰটো হ'ব উষ্ণতা তাৰ পিছত আছে 475 কেলভিনৰ মান সমান হয় এতিয়া এখিনতে মই এটা কথা কৈছো যে আমি কি হয় কেতিয়াবা আমাক সেলসিয়াসৰ পৰা কেলভিনলৈ নিব দিয়ে আৰু কেলভিনৰ পৰা কেতিয়াবা সেলসিয়াসলৈ নিব দিয়ে যেতিয়া সেলসিয়াসৰ পৰা কেলভিনলৈ নিব দিয়ে তেতিয়া আমি 273টা তাৰ লগত কি কৰিব লাগে যোগ কৰিব লাগে আৰু যদি আমাক কেতিয়াবা এনেকৈ দিয়ে কেলভিনৰ পৰা কি হলে নিয়া সেলসিয়াসলৈ নিয়া তেতিয়া আমি কি কৰোঁ 273টা কি কৰি দিব লাগে মাইনাস কৰি দিব লাগে গতিকে এটো মন ৰাখিলে হ'ব যে সেলসিয়াসৰ পৰা যদি কেলভিনলৈ নিবলৈ কয় তেতিয়া আমি 273টা যোগ কৰি দিম আৰু যদি কেলভিনৰ পৰা সেলসিয়াসলৈ নিবলৈ হয় তেতিয়া সেই মানটোৰ পৰা আমি 273টা কি কৰি দিম বিয়োগ কৰি দিম এতিয়া 475 কেলভিনৰ মান কিহত লিখিব কৈছে সেলসিয়াসত লিখিব কৈছে গতিকে এই কেলভিনৰ পৰা আমি যেতিয়া সেলসিয়াসলৈ নিম এই 475 টোৰ পৰা আমি 273 এটা কি কৰি দিম মাইনাস কৰিম কৈছে কেলভিনৰ পৰা সেলসিয়াসলৈ নিলে 273 মাইনাস গতিকে আমি 475 পৰা যদি আমি 273 বিয়োগ কৰি দিওঁ তেতিয়া 75 পৰা 73 হ'ল 2 এফালে থাকিব 2 গতিকে 202 ডিগ্ৰী সেলসিয়াস গতিকে উত্তৰটো হ'ব এটো মানে কি কৈছো 475 পৰা 273 বিয়োগ কৰিবলৈ যেটো মান পাম হেতুৱে 202 তাৰ পিছত আছে পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰৰ জোখৰ পৰিসৰ এতিয়া পৰীক্ষাগাৰৰ থাৰ্মোমিটাৰ যেটো টেম্পাৰেচাৰ ৰেঞ্জ থাকে হেতু কিমান থাকে আমাক সুধিছে -10 ডিগ্ৰী সেলসিয়াসৰ পৰা 110 ডিগ্ৰী সেলসিয়াসলৈ 35 ডিগ্ৰী সেলসিয়াসৰ পৰা 42 ডিগ্ৰী সেলসিয়াসলৈ 10 ডিগ্ৰী সেলসিয়াসৰ পৰা 110 ডিগ্ৰী সেলসিয়াসলৈ আৰু 0 ডিগ্ৰী সেলসিয়াসৰ পৰা 110 ডিগ্ৰী সেলসিয়াসলৈ কোনটো শুদ্ধ উত্তৰ আমাক সুধিছে এতিয়া যিবোৰ পৰীক্ষাগাৰ যেটো আমি ল্যাবৰেটৰী থাৰ্মোমিটাৰ বুলি কওঁ এই ল্যাবৰেটৰী থাৰ্মোমিটাৰত যেটো ৰেঞ্জ থাকে হেতু কিমানৰ পৰা থাকে -10 ডিগ্ৰী সেলসিয়াসৰ পৰা 110 ডিগ্ৰী সেলসিয়াসলৈকে এইটো হৈছে ল্যাবৰেটৰী থাৰ্মোমিটাৰ তাৰ পিছত আছে 50 ডিগ্ৰী সেলসিয়াস সমান হয় এতিয়া আমি অলপতে কৈ আছিল যে এটো সেলসিয়াসত আছে নিব লাগে তলত এনসাৰবোৰ দি আছে কেলভিনত মানে কেলভিনলৈ নিব লাগে আমি কি কৈছিলো যে সেলসিয়াসৰ পৰা কেলভিনলৈ নিবলৈ হলে 273টা যোগ কৰিম গতিকে ইয়াত আমি 273টা যদি যোগ কৰি দিওঁ তেতিয়া কি হ'ব 50ৰ লগত মই যদি ইয়াত 273টা যোগ কৰি দিওঁ তেতিয়া কি পাম এফালে হ'ল 3 এফালে 5 + 7 12 2 1 2 + 1 3 323 গতিকে এনসাৰটো হ'ব 323 কেলভিন তাৰ পিছত আছে
থাৰ্মোমিটাৰত ব্যৱহাৰ কৰা জুলীয়া পদাৰ্থবিধ হৈছে থাৰ্মোমিটাৰত এবিধ জুলীয়া পদাৰ্থ ব্যৱহাৰ কৰা হয় বা জুলীয়া ধাতু বুলিও দিব পাৰে সেই ধাতুবিধৰ বা পদাৰ্থবিধৰ নামটো কি এতিয়া থাৰ্মোমিটাৰত যেটো জুলীয়া পদাৰ্থ ব্যৱহাৰ কৰে হেতু হৈছে পাৰা বা মাৰ্কাৰী আজিকালি পিছে কি হয় নতুনকে যিবোৰ থাৰ্মোমিটাৰ ব্যৱহাৰ হয় তাত সাধাৰণতে কি ডিজিটেল আমাৰ থাৰ্মোমিটাৰ বেছিকে ব্যৱহাৰ কৰে আৰু আমি এতিয়া পাৰাটোৰ কথা আৰু এটা জানিছো যে এই পাৰাটো যে আছে পাৰাটো কি হয় একমাত্ৰ ধাতু হয় যেটো জুলীয়া অৱস্থাত থাকে কাৰণ কি হয় বেছিভাগ ধাতুৱে কি হয় গোটা অৱস্থাত থাকে কিন্তু এটাই মাত্ৰ ধাতু আছে যেটো আমাৰ জুলীয়া অৱস্থাত থাকে হেতু হৈছে পাৰা বা মাৰ্কাৰী তাৰপিছত আছে উষ্ণতাৰ SI একক হল উষ্ণতাৰ SI একক কি সুধিছে উষ্ণতা আমাৰ কি হয় সেলসিয়াছত লিখে ফাৰেনহাইটত লিখে কেলভিনত লিখে মানে তারপর র্যাঙ্কিং বুলি এটা আছে তাতো লিখে এতিয়া আমাৰ ইয়াত SI এককটো সুধিছে এতিয়া উষ্ণতাৰ SI একক বুলি কলে আমি ক'ব লাগিব কেলভিন তাৰপিছত আছে উষ্ণতাৰ কোনবিধ স্কেলত উষ্ণতা ঋণাত্মক নহয় কোনবিধত উষ্ণতা ঋণাত্মক মানত পোৱা নাযায় সুধিছে সেলসিয়াছত নে ফাৰেনহাইটত নে কেলভিনত নে ওপৰৰ এটাও নহয় ইয়াৰ উত্তৰটো হ'ব যে উষ্ণতাৰ কেলভিন স্কেলত উষ্ণতা কি নহয় ঋণাত্মক নহয় তাৰপিছত হৈছে আমাৰ শৰীৰৰ উষ্ণতা জোখা সঁজুলিবিধ হ'ল আমাৰ শৰীৰৰ উষ্ণতা জোখা সঁজুলিবিধ হ'ল জ্বৰ জোখা বা ক্লিনিক্যাল থাৰ্মোমিটাৰ এমিটাৰ ল্যাবৰেটৰী থাৰ্মোমিটাৰ আৰু ওপৰৰ এটাও নহয় এতিয়া আমাৰ শৰীৰত কিহৰ সহায়ত জোখে ল্যাবৰেটৰী থাৰ্মোমিটাৰটো জোখা সহায়টো নজোখে এমিটাৰটো হৈছে কি হেতুটো নহয় এটো প্ৰবাহৰ জোখা হয় এতিয়া আমি গতিকে ইয়াৰ পৰা উত্তৰ পাম কাক ক্লিনিক্যাল থাৰ্মোমিটাৰ বা আমি যেটো জ্বৰ জোখা আমি অসমীয়াত ক'লে জ্বৰ জোখা থাৰ্মোমিটাৰ বুলি কওঁ গতিকে হে জ্বৰ জোখা থাৰ্মোমিটাৰ বা ক্লিনিক্যাল থাৰ্মোমিটাৰ হৈছে আমাৰ শৰীৰৰ উষ্ণতা জোখা সঁজুলি তাৰপিছত আছে কোনো দিনৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন উষ্ণতা জোখা থাৰ্মোমিটাৰটো হৈছে এটা আমাৰ কি হয় কেতিয়াবা বতৰ আমাৰ কয় ইমান ডিগ্ৰী সেলসিয়াছ সৰ্বোচ্চ ইমান ডিগ্ৰী সেলসিয়াছ সৰ্বনিম্ন ইমান আছিল তেতিয়া আমি সেই যে উষ্ণতা যে জোখে যে এদিনৰ সৰ্বোচ্চ ইমান সৰ্বনিম্ন ইমান এটো কোনটো থাৰ্মোমিটাৰৰ সহায়ত জোখে ক্লিনিক্যাল থাৰ্মোমিটাৰ ল্যাবৰেটৰী থাৰ্মোমিটাৰ সৰ্বোচ্চ সৰ্বনিম্ন থাৰ্মোমিটাৰ নে ওপৰ এটাও নহয় এটা ক্লিনিক্যালটো আমি গম পালেটো জ্বৰ জোখিবৰ কাৰণে ল্যাবৰেটৰী থাৰ্মোমিটাৰ সহায়ত সৰ্বোচ্চ সৰ্বনিম্ন উষ্ণতা নজোখে গতিকে উত্তৰ হ'ব সৰ্বোচ্চ সৰ্বনিম্ন থাৰ্মোমিটাৰৰ সহায়ত এটা দিনৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন উষ্ণতা জোখা হয় তাৰপিছত আছে তাপ প্ৰবাহিত হয় গৰম বস্তুৰ পৰা ঠাণ্ডা বস্তুলৈ গৰম বস্তুৰ পৰা গৰম বস্তুলৈ ঠাণ্ডা বস্তুৰ পৰা গৰম বস্তুলৈ নে ঠাণ্ডা বস্তুৰ পৰা ঠাণ্ডা বস্তুলৈ এটা তাপ ঠাণ্ডা বস্তুৰ পৰাটো নহয় গতিকে উত্তৰটো গৰম বস্তুৰ পৰা ঠাণ্ডা বস্তু হ'ব নাই গৰম বস্তুৰ পৰা গৰম বস্তুলৈ উত্তৰটো হ'ব গৰম বস্তুৰ পৰা কলৈ ঠাণ্ডা বস্তুলৈ মানে কোনো তাপ যেটো বেছি গৰম তাৰ পৰা অলপ তাতকে যেটো ঠাণ্ডা তালৈহে কি হ'ব তাপ প্ৰবাহিত হ'ব গতিকে উত্তৰটো হ'ব গৰম বস্তুৰ পৰা ঠাণ্ডা বস্তুলৈ তাৰপিছত আছে পৰিবহন প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হয় এতিয়া তাপ সঞ্চালনৰ তিনটা প্ৰক্ৰিয়া আছে মই তলত লিখিছো তলত আমি তাৰ বিষয়ে আলোচনা কৰিম অকমান এতিয়া ইয়াত হৈছে পৰিবহন প্ৰক্ৰিয়া তাপ সঞ্চালিত ক'ত হয় জুলীয়া পদাৰ্থত কঠিন পদাৰ্থত গেছীয় পদাৰ্থত নে ওপৰৰ এটা নহয় আমি মনত ৰাখিব লাগিব যে পৰিবহন প্ৰক্ৰিয়াৰে তাপ ক'ত সঞ্চালিত হয় কঠিন পদাৰ্থত সঞ্চালিত হয় তাৰপিছত আছে সূৰ্যৰ পৰা তাপ পৃথিৱীলৈ আহে পৰিবহন প্ৰক্ৰিয়াৰে পৰিচলন প্ৰক্ৰিয়াৰে নে বিকিৰণ প্ৰক্ৰিয়াৰে এটা সূৰ্যৰ পৰা যে পৃথিৱীলৈ আহে সেই তাপ কি হিচাপে আহে বিকিৰণ প্ৰক্ৰিয়া আহে গতিকে এই উত্তৰটো হ'ব কি বিকিৰণ আমি যেটো ইংৰাজী ৰেডিয়েশন বুলি কওঁ তাৰ পিছত তলৰ কোনজোৰে উষ্ণতাৰ সমান গাণিতিক মান দিব পাৰে ফাৰেনহাইট আৰু সেলসিয়াছ আৰু কেলভিন ফাৰেনহাইট আৰু ৰেনকিন নে ওপৰৰ এটাও নহয় এটা হৈছে যে কোনোবা এটা আমি এই তলৰ মানে উষ্ণতা আমি যিবোৰ এককত জোখো ফাৰেনহাইট সেলসিয়াছ কেলভিন সেলসিয়াছ এইবোৰ আমি সেই তাৰে কোনোবা দুটাত কি হয় উষ্ণতাৰ গাণিতিক মানটো কোনোবা তাত সমান পাওঁ কোট সমান পোৱা সুধিছে ফাৰেনহাইট আৰু সেলসিয়াছত নে সেলসিয়াছ আৰু কেলভিনত নে ফাৰেনহাইট আৰু ৰেনকিনত এটো কোট সমান পোৱা যায় ফাৰেনহাইট আৰু সেলসিয়াছ স্কেলত এটা গাণিতিক মান কি পোৱা যায় সমান পোৱা যায় এটো -42 ডিগ্ৰী সেলসিয়াছ হিচাপে আমি দুইটাতে সমান পাওঁ তাৰ পিছত আছে সাগৰৰ পৰা স্থলভাগলৈ বলা বতাহক কোৱা হয় জলবতাহ স্থলবতাহ সাইক্লোন নে ওপৰৰ এটাও নহয় এতিয়া সাগৰৰ পৰা স্থলভাগলৈ মানে মাটিৰ ভাগলৈ যেটো বতাহ বলে তাক কি বুলি সুধিছে জলবতাহ বুলি কয়নে স্থলবতাহ বুলি কয়নে সাইক্লোন বুলি কয়নে ওপৰৰ এটাও নহয় এতিয়া সাগৰৰ পৰা যেতিয়া মানে সাগৰত কি থাকে পানী থাকে গতিকে পানীৰ পৰা যেতিয়া মাটিলে বা স্থলভাগলৈ বলে সেই বতাহক জলবতাহ বুলি কয় আৰু এটা আছে যে স্থলভাগৰ পৰা সাগৰলৈ বলা বতাহক কি বুলি কোৱা হয় এতিয়া স্থলভাগৰ পৰা যেটো সাগৰলৈ বয় জোৰ পৰা বলে স্থলভাগৰ পৰা বলে মানে হেতু হৈছে কি স্থলবতাহ আমি তেনেকৈ মনত ৰাখিব পাৰো তাৰ পিছত সুধিছে উন তাপৰ সুপৰিবাহী কুপৰিবাহী দুটা ওপৰৰ এটাও নহয় এটা উন কি হৈছে সুধিছে আমাৰ যেটো উনৰ পৰা কি বনায় বিভিন্ন ধৰণৰ আমাৰ সুৱেটাৰ বনায় বা তেনেকুৱা ধৰণৰ মাফলাৰ বা এনেকুৱা বস্তু বনায় গতিকে সেই সমূহ যে আমি ঠাণ্ডা দিনত পিন্ধো তাৰ এটা কাৰণ আছে তাৰ কাৰণটো হৈছে যে উনত সুপৰিবাহিতাৰ কাৰণে নে কুপৰিবাহিতাৰ কাৰণে নে কোনটোৰ কাৰণে পিন্ধো এতিয়া উনবোৰ হৈছে তাপৰ কি কুপৰিবাহী কাৰণে কি হয় আমাৰ দেহৰ পৰা যিখিনি তাপ ওলায় সেই তাপখিনি তাৰ মাজে পাৰ হৈ যাব নোৱাৰে কুপৰিবাহী বস্তুৰ মাজে পাৰ হৈ যাব নোৱাৰে সহজে গতিকে সেইকাৰণে আমাৰ গাটো কি হৈ থাকে গৰম হৈ থাকে সেইকাৰণে আমি ঠাণ্ডা দিনত উনৰ কাপোৰ পিন্ধো
আৰু ইয়াত আৰু এটা বস্তু হিন ফাৰেনহাইট সেলসিয়াছ আৰু কেলভিন স্কেলত আমাক দিয়া আছে যে 0 ডিগ্ৰী সেলসিয়াছ মানে কিমান ফাৰেনহাইট 32 ডিগ্ৰী ফাৰেনহাইট আৰু কেলভিনত কিমান 273 কেলভিন এই আমি এনেকৈ এই স্কেলৰ সহায়ত কিছুমান বস্তু চাব পাৰিম তাৰপিছত আছে এলুমিনিয়াম লু তাম হৈছে তাপৰ পৰিবাহী অপৰিবাহী দুয়োটা ওপৰৰ এটাও নহয় এতিয়া এলুমিনিয়াম লু আমি এটা চাব পাওঁ যে লু এটুকুৰ মাজে তাপ কি হয় এটা মূৰ যদি গৰম কৰা হয় আনটো মূৰ কি হয় গৰম হয় তাৰ মাজে তাপ সঞ্চালন হ'ব পাৰে গতিকে তাৰ মাজে তাপ যে সঞ্চালন হ'ব পাৰিছে মানে কি এলুমিনিয়াম লু তাম এইবোৰ হৈছে কি পৰিবাহী তাৰপিছত আছে গাঢ় ৰঙৰ বস্ত্ৰই অধিকাংশ তাপ শোষণ কৰে প্ৰতিফলিত কৰে নে ওপৰৰ এটাও নহয় এটা কি হৈছে গাঢ় মানে যিবোৰ ডাঠ ৰঙৰ কাপোৰ সেই কাপোৰবোৰে কি কৰে তাপ শোষণ কৰে নে প্ৰতিফলিত কৰে সুধিছে নে ওপৰৰ এটাও নহয় এটা যিবোৰ গাঢ় ৰঙৰ কাপোৰ মানে ধৰা এটা কোলা শাৰ্ট স্পৰ্টিং বা এটা যদি আমি বগা স্পৰ্টিং যদি চাওঁ তেতিয়া কোলা স্পৰ্টিংটো কি হয় বেছি তাপ শোষণ কৰে মানে কি গাঢ় ৰঙৰ বস্তুৱে বেছি তাপ শোষণ কৰে সেইটো হৈছে শোষণ কৰে আৰু যদি পাতল ৰঙৰ বস্ত্ৰই কি কৰে বুলি কয় তেতিয়া আমি কম পাতল ৰঙৰ বস্ত্ৰৰ অধিকাংশ তাপ এই আমি দেখিছোঁ ইয়াত কি হৈছে ই প্ৰতিফলিত কৰে গতিকে ইয়াৰ পৰা এফালে আহিছিলে ৰশ্মি আকৌ এফালে উভতি গৈছে মানে কি হয় অধিকাংশ তাপ কি কৰে প্ৰতিফলিত কৰে তাৰপিছত নেক্সট কোৱেশ্চনটো আছে পানী আৰু বায়ু তাপৰ কি সুপৰিবাহী নে কুপৰিবাহী নে দুয়োটা নে ওপৰৰ এটাও নহয় এতিয়া পানী আৰু বায়ু তাপৰ কি হয় কুপৰিবাহী হয় সি সুপৰিবাহী নহয় এতিয়া আমি এখিনিতে তাপ আৰু উষ্ণতা সম্বন্ধিত আৰু কেইটামান কথা জানি থৈ যাওঁ যে ইয়াত প্ৰথম কৈছে উচ্চ উষ্ণতাত থকা বস্তু এটাৰ পৰা নিম্ন উষ্ণতাত থকা বস্তুলৈ তাপ সঞ্চালিত হয় মানে তাপ ক'ৰ পৰা ক'লৈ সঞ্চালিত হয় যে যিটোত উষ্ণতা বেছি থাকে তাৰ পৰা কম উষ্ণতা থকা বস্তু এটালৈ কি হয় সদায় তাপ সঞ্চালন হয় এটা বস্তুৰ পৰা আন এটা বস্তুলৈ তাপ তিনি প্ৰকাৰে সঞ্চালিত হয় এইবোৰ হ'ল পৰিবহন পৰিচলন আৰু বিকিৰণ মানে তাপ সঞ্চালনৰ তিনিটা প্ৰক্ৰিয়া এটা হৈছে পৰিবহন এটা হৈছে পৰিচলন আৰু এটা হৈছে বিকিৰণ এটা প্ৰথমটো আছে কি যে কঠিন পদাৰ্থত সাধাৰণতে পৰিবহন প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হয় কঠিন পদাৰ্থত যি প্ৰক্ৰিয়াৰে তাপ সঞ্চালন হয় সেইটো হৈছে কি পৰিবহন প্ৰক্ৰিয়া জুলীয়া পদাৰ্থ আৰু গেছত পৰিচলন প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হয় জুলীয়া আৰু গেছত যিটো প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হয় তাক কোৱা হয় পৰিচলন কঠিন পদাৰ্থত হয়তো কয় পৰিবহন আৰু বিকিৰণ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালন হ'লে কোনো ধৰণৰ মাধ্যমৰ প্ৰয়োজন নহয় যেনেকৈ আমাৰ এতিয়া সূৰ্যৰ পৰা পৃথিৱীলৈ যিটো তাপ যিটো প্ৰক্ৰিয়া আহে সেইটো হৈছে বিকিৰণ তাত কি হয় মাধ্যমৰ প্ৰয়োজন হ'বও পাৰে বা নহ'বও পাৰে ইয়াত সাধাৰণতে প্ৰয়োজন নোহোৱাকৈও কি হ'ব পাৰে তাপ সঞ্চালিত হ'ব পাৰে তাৰপিছত আমি পৰিবাহী অপৰিবাহী পাই আছিলোঁ এতিয়া চাওঁ পৰিবাহী আৰু অপৰিবাহী মানেনো কি যে যিবোৰ বস্তুৱে তাৰ মাজেৰে অনায়াসে তাপ সঞ্চালিত হ'বলৈ দিয়ে সেইবোৰ হৈছে তাপৰ সুপৰিবাহী বা পৰিবাহী আৰু যিবোৰ বস্তুৱে তাৰ মাজেৰে তাপ সঞ্চালিত হ'বলৈ নিদিয়ে সেইবোৰ হৈছে তাপৰ অপৰিবাহী গতিকে আমি এইকেইটা কথা জানিব লাগিব গতিকে আজিলৈ ইমানেই আছিলে আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ ধন্যবাদ